নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সুপাৰ 40 সেকেন্ড ফেজৰ সলিউশন সিৰিজৰ ম্যাথমেটিক্সৰ এটো কোৱেশ্চন এনালাইসিসৰ থাৰ্ড পাৰ্ট এই থাৰ্ড পাৰ্টৰ নতুন ভিডিঅ'টোলৈ সকলোকে মই স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ' দুটাত কোৱেশ্চন নম্বৰ 30 লৈকে সম্পূৰ্ণ বিশ্লেষণ চাইছিলো আজি 31 to 41 এই কোৱেশ্চন কেইটাৰ আমি solution with analysis sum question number 31 দুটা লুডু গুটি উমৈহতীয়াভাৱে উৎক্ষেপণ কৰিলে নিৰ্দিষ্টভাৱে এটা পাছ পোৱাৰ সম্ভাৱনীয়তা কিমান আমি জানো এটা লুডু গুটিত 6টা ফলাফল থাকে কিন্তু দুটা গুটি যদি একেলগে উৎক্ষেপণ কৰো তেনেহলে 6 গুণ 36টা ফলাফল থাকিব ইয়াৰে ভিতৰত নিৰ্দিষ্টভাৱে এটা পাস পোৱাৰ সম্ভাৱিতা কিমান এক্স্যাক্টলি 15 ইংলিশ পৰ্যন্ত চাব লাগিব এক্স্যাক্টলি এটা পাস পাব লাগিব দুটা পাস হলে নহব তাই ক্ষেত্ৰত আমি পাস কেতে পাও তো 1525 নেকে একেটা আমি পাস হ'ব পাৰো 6টা ছবাৰ ঠিক তেনেকুৱা প্ৰথমবাৰ পাস দ্বিতীয়বাৰ 1 অৰ্থাৎ এনেকুৱা আমি কেটা পাম 6টা কিন্তু দুটা পাস আছে দুবাৰ গতিকে যেহেতু আমাক এক্স্যাক্টলি এটা 5 বিচাৰিছে এটা পাস পাব লাগে গতিকে এই দুটা বাদ দিব লাগিব গতিকে মুঠ ফলাফল 36 ৰ 10টা এনেকুৱা ফলাফল আছে যত এটা মাত্ৰ পাস থাকিব গতিকে সম্ভাৱনীয়তা হ'ব 10/36 5 18 Question number 32 এটা কোম্পানীত 60 জন কৰ্মচাৰী আছে তাৰে 20% কফি 30% চাহ আৰু 50% চাহ আৰু কফি দুইটা খায় তো কফি চাহ বা কফি নুখোৱা একো নুখোৱা তা মানে কৰ্মচাৰীৰ সংখ্যা উলিয়াব দিছে তো এটা আমি চাব লাগিব 60 জনৰ 20% কিমান হ'ব উলিয়াব লাগিব 60 20% আমি যদি 20% 20 divided by 100 হিসাব কৰিলে 12 জন চাহ খায় 60 30% 18 জন আৰু দুইটা কমন চাহ আৰু কফি দুইটা খোৱা এটো সংহতি হিচাপে আমি এটো সেদন বুলি ক'ব পাৰো ইন্টাৰসেকশন 60 জনৰ 15 জন অৰ্থাৎ 9 জন এই 12 18 আৰু 9 একেটা যদি আমি চিত্ৰ আকাৰে এনেকে চাব পাৰো এটো কফি বুলি ধৰিছো কফি খায় 12 জনে কিন্তু 9 জনে দুইটাই খায় গতিকে 9 ইয়াতে থাকিব 3 আৰু 9 মিলি 12 ঠিক তেনেকে চাহ খায় 18 জনে 9 জনে আকৌ কফি খায় গতিকে দুটাৰ ইন্টাৰসেকশনৰ মাজত থাকিব 9 আৰু 9 জন 9 9 18 গতিকে 3 9 আৰু 9 এইকেটাই হয় কফি খায় নহলে চাহ খায় অৰ্থাৎ 21 জনে চাহ বা কফি কিবা এটা খায় বাকি যিমান কেজন থাকিল 60 পৰা 21 বাদ দিলে 39 জনে কি খাব একো না খাব চাও না খাব কফিও নেখাব গতিকে অপশন 1 ইজ দা রাইট আনসার Question number 33 7 sin square plus 3 cos square theta is equal to 4 10 তে sec theta plus cosec theta ৰ মান আমি উলিয়াব লাগে আমি দেখা পাইছো ইয়াতে sin square theta আৰু cos square আছে আমি তিনিটা cos square আছে ইয়াৰ পৰা আমি তিনিটা sin square যদি লৈ লও আৰু চাৰিটা sin square থাকিব 7টাৰ পৰা হিকেটা আমি এনেকে লিখিলে এই ইয়াতে 3 এটা হ'ব এখিনিৰ পৰা এই তিনিটো যদি কমন লও তেতিয়া আমি ব্ৰেকেটটো এনেকে দিলে 3 কমন sin square theta plus cos square theta ইয়াৰ পৰা 3 কমন আৰু এটো ভাগ কৰিলে 3 টো কমন হ'ব গতিকে sin square theta plus cos square theta 1 হ'ব 3 into 1 3 plus 4 sin square theta এই 4 sin square theta টো ৰাখি দিলে এই 3 টো যাই পেলে মাইনাস 1 হ'ব আলটিমেটলি sin square theta is equal to 1/4 then sin theta is equal to 1/2 1/2 sin 30 মান গতিকে theta is equal to 30 ডিগ্ৰী এতে 30 ডিগ্ৰী আমি যেটো উলিয়াব দিছে sec theta plus cosec theta এটো আমি বহাই দি সিধাই উলাব পাৰো নহলে sec theta 1/cos theta 1/cos theta then cosec 1/sin theta নেকে প্ৰকাশ কৰিব পাৰো তাৰ পিছত থিটাৰ মান বহাই দি আমি মান উলিয়াব পাৰো নরমালি cos 30 মান √3/2 যেহেতু 1 আছে তো 2/√3 হ'ব আৰু sin 30 1/2 এটো 2 হৈ যাব গতিকে
2 divided by root 3 plus 2 is the right answer. এটা শংকুৰ উচ্চতা 30 সেন্টিমিটাৰ শংকুটোৰ ওপৰৰ পৰা ভূমিৰ সমান্তৰালকৈ এটা সৰু শংকু কাটি উলিওৱা হ'ল ইয়াৰ আয়তন শংকুটোৰ 1/27th গুণ হয় তেন্তে কিমান উচ্চতাত শংকুটো কটা হৈছে এটুক আমি এটা এনেকৈ চিত্ৰ হিচাপ বুজিব লাগিব গোটেই শংকুটো এটু 30 সেন্টিমিটাৰ উচ্চতা আছে ধৰা হল ইয়াতে আমি কি কৰিছো এটু কাটিছো গতিকে এইখিনি উচ্চতা h বাকিখিনি থাকিব 30 - h এতে এই ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সদৃশ হ'ব কিয়নো ইয়াতে 90 ডিগ্ৰী আছে ইয়াতে 90 ডিগ্ৰী আছে আৰু এই কোণটো সাধাৰণ কোণ গতিকে আমি এই দুটা ত্ৰিভুজৰ পৰা বাহুৰ অনুপাত সমান বুলি ক'ব পাৰো AO divided by AE আৰু ইফালে আছে OC divided by EF AO ৰ মান 30 AE ৰ মান আমি H বুলি ধৰি লৈছো ঠিক তেনেকৈ EF ৰ মান স্মল r আৰু OC ৰ মান ক্যাপিটেল R গতিকে 30/h = r by small r এতিয়া তেওঁলোকে যেটো কন্ডিশন দিছে যে এই সৰু শংকুটোৰ আয়তন ডাঙৰটোৰ 27 ভাগৰ এভাগ গতে শংকুৰ আয়তন 1/3 pi r square h আৰু 1/27 of 1/3 pi capital R square capital H তো ডাঙৰটোৰ আমি এটো আয়তন বুলি ধৰি লৈছো ইয়াৰ পৰা 1/3 pi এবিলাক কটাকটি কৰিলে r square h ৰ মান আমি পাম r square into 30 divided by 27 ঠিক তেনেকৈ h ৰ মান আমি এখিনি উলিয়াই ল'ব পাৰিম ইয়াতেও আকৌ r capital R divided by small r আছে এটো মান আছে 30/h ইয়াতে সেই মানটো যদি আমি বহুৱাই দিও তাৰ ওপৰত স্কয়াৰ দিব লাগিব ইয়াতে স্কয়াৰ আছে ইয়াতে স্কয়াৰ আছে গতিকে এখিনি মান আমি এনেকৈ পাই যাম ইয়াৰ h স্কয়াৰ আছে ডিভাইডেড বাই ইফালে আহিলে ইনটু হ'ব h ৰ লগত h কিউব হৈ যাব তো h কিউবৰ মান হ'ব 10 কিউব আলটিমেটলি 10 সেন্টিমিটাৰ অৰ্থাৎ ইয়াতে 10 সেন্টিমিটাৰ উচ্চতা আছে গতিকে ভূমিৰ পৰা 20 সেন্টিমিটাৰ 30 - h h ৰ মান 10 20 সেন্টিমিটাৰ ওপৰত শংকুটো কি কৰা হৈছিল কটা হৈছিল গতিকে ৰাইট আনসাৰ হ'ব 20 সেন্টিমিটাৰ Next question, এটা একটা ট্রায়াঙ্গল দিছে QPS ৰ মান 30 ডিগ্ৰী R2 রাইট এঙ্গল আছে এটা 90 ডিগ্ৰী আছে আৰু PR PQ এটো ৰেশিও টু RS QS ৰ ইকুৱেল দেন Q ৰ মানটো আমাক উলিয়াব দিছে তেখেতত আমি চাব পাৰো এটো এটা ত্ৰিভুজৰ এইটো বাহু আৰু এই বাহু অনুপাতৰ লগত এটো PR ৰ লগত এই বাহুৰ অনুপাত আৰু RS ৰ লগত QS ৰ অনুপাত যত PS P আৰু Q R ৰ S বিন্দু সংযোগী এটা ৰেখা তো ডেফিনেটলি আমি ক'ব পাৰো এটো অন্ত সমদ্বিখণ্ডক হলে এনেকুৱা এটা অনুপাত আমি পাব পাৰো PS টো অন্ত সমদ্বিখণ্ডক P তেতিয়া বাহু দুটাৰ অনুপাত আৰু খণ্ড হোৱা অনুপাত দুটা সদায় কি হয় সমান হয় গতিকে এটো 30 ডিগ্ৰী দিয়া আছে গতিকে এটো 30 ডিগ্ৰী হ'ব গতিকে P কোণটো 60 ডিগ্ৰী হৈ গল যেহেতু R টু রাইট এঙ্গল 90 ডিগ্ৰী গতিকে Q 30 ডিগ্ৰী থাকি যাব গতিকে রাইট আনসার হ'ব এনেকৈ ওলাই ল'ব পাৰা তোমালোকে 30 ডিগ্ৰী কোশ্চেন নম্বৰ 36 তলৰ কোনটো সমীকৰণ প্ৰণালীৰ একক সমাধান আছে ইউনিক সলিউশন থাকিব লাগিলে a1/a2 not equal to b1/b2 হ'ব লাগিব তো দেখকৈ 3 নম্বৰ সমীকৰণটো আমি দেখা পাইছো ইয়াতে a1/a2 আছে এটো আমি ইয়াতে a1 আছে 1 a2 আছে 3 গতিকে a1/a2 1/3 হ'ব আৰু -2/-2 এটো 1 হ'ব গতিকে a1/a2 not equal to b1/b2 এনেকুৱা শৰ্ত থাকিলেহে আমি একক সমাধান থাকে বুলি ক'ব পাৰো গতিকে 3 নম্বৰ যেটো সমীকৰণ জোৰ আছে এটোহে শুদ্ধ উত্তৰ হ'ব ইহতৰ একক সমাধান আছে Question number 37 P ভ্যালু দিয়া আছে Q ৰ ভ্যালু দিয়া আছে প্ৰশ্ন তোমালোকে দেখাই পাইছা ইয়াৰ পৰা আমাক P divided by Q whole into R এই মানটো আমি উলিয়াই দিব লাগে তো P ৰ ভ্যালুটো লিখি লৈছো ঠিক তেনেকে divided by Q যদি আমি ইনটু দিও তেনেহলে এটো উল্টি যায় অৰ্থাৎ হৰ টু লব হয় লব টু হৰ হয় এটো উল্টাই দিছো লগতে R টু কি আছে ইনটু হৈ আছে এতিয়া আমি x³ + y³ এবিলাক ফ্যাক্টৰাইজ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব x + y x² - xy + y² ঠিক তেনেকৈ
এক্স কিউব মাইনাছ ৱাই কিউব এইটোক আমি ভাঙিব লাগিব এক্স মাইনাছ ৱাই এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ এতিয়া দেখা পাইছোঁ এইটো আৰু এইটো একেই গতিকে এইটো কেঞ্চেল হ'ব ঠিক তেনেকৈ এইটো কেঞ্চেল হ'ব এইটো ভাঙিব লাগিব এটা লাইন তো থাকিব ইয়াতে এক্স প্লাছ ৱাই থাকিব ইয়াতে থাকিব এক্স মাইনাছ ৱাই আৰু লাষ্ট পাৰ্টটো সেম থাকিব এক্স ৱাই ডিভাইডেড বাই এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ এতিয়া আকৌ এক্স প্লাছ ৱাই ইনটু এক্স মাইনাছ ৱাই এইটো ইনটু কৰিলে এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ হ'ব গতিকে এইটো এই পাৰ্ট কেঞ্চেল হ'ব থাকিব অনলি এক্স ৱাই তো ৰিজাল্ট উইল বি অনলি এক্স ৱাই অপশ্যন 2 ইজ কাৰেক্ট Question number 38 x sin cube theta plus y cos cube theta is equal to sin theta cos theta আৰু x sin theta is equal to y cos theta তেন্তে তলৰ কোনটো উক্তি শুদ্ধ হ'ব আমি উলিয়াব লাগে তেতে আমি চাব লাগে x sin cube theta এতে sin square যদি আমি বেলেগকে ৰাখো তেতিয়া x sin theta থাকিব আকৌ x sin থিটাৰ মান y cos থিটা গতিকে আমি x sin থিটাৰ হলনি y cos থিটা আৰু sin স্কয়াৰটো বহাই লৈছো ইয়াত এটো ভাঙি পেলাই প্লাস y cos কিউব থিটা ঠিকই থাকিব এটো ঠিকই থাকিব এতে ইয়াৰ পৰা y cos থিটা আমি যদি কমন লও তেতিয়া sin স্কয়াৰ থিটা থাকিব আৰু y cos কিউব থিটাৰ পৰা cos স্কয়াৰ থিটাটো থাকি যাব এখিনি মান 1 sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 ইফালে cos থিটা কেনসেল গতিকে y sin থিটা এতিয়া আকৌ যেটো শর্ত দিয়া আছিল x sin থিটা y cos থিটা ইয়াত আমি y ৰ মান sin থিটাটো বহাই দিব পাৰো x sin থিটা y ৰ হলনি sin থিটা বহালে দেন cos থিটা sin কেনসেল x cos থিটা গতিকে কেনেকুৱা ক্ষেত্ৰত আমি জানো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 গতিকে y স্কয়াৰ প্লাস x স্কয়াৰ 1 বা x স্কয়াৰ প্লাস y স্কয়াৰ 1 is the right option Question number 39 x যদি x plus y is equal to 5 হয় তেন্তে x cube plus y cube plus 15xy minus 1 to 5 এটোৰ মান কিমান হ'ব তো আমি যদি এনেকে লও x plus y is equal to 5 আমাক দিয়া আছে যদি x plus y minus 5 5 টি ভ্যালুৰে এটো 0 হ'ব এটো আমি এনেকে লিখিব x plus y plus minus 5 is equal to অৰ্থাৎ a plus b plus c equal to 0 আমাক এটা উপপাদ্য আছে ক্লাস 9 ত তোমালোকে হয়তো পাইছা যদি a plus b plus c মান 0 হয় দেন a cube plus b cube plus c cube minus 3ab is equal to 0 নাইবা a cube plus b cube plus c cube is equal to 3ab এটি ভাইলে প্লাস হবে গতিকে a plus b plus c এটো c বুলি ধৰি ললে গতিকে a cube plus b cube plus c cube এটো কিউব কৰিলে -1 to 5 হ'ব তাৰ পিছত আছে -3abc এটো ভাঙিব x a cube plus b cube plus c cube -3abc minus plus 3 into 5 15xy গতিকে গোটেইখিনি মিলি যাব এটো আমি a cube plus b cube plus c cube -3abc কৰিব পাৰো যাৰ মান equal to 0 কিয়নো 0 a plus b plus c মান যদি 0 হয় তেনেহলে তাৰ এই সম্পূৰ্ণ মানটোৰ মান কিমান হ'ব 0 হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি এটো তৃতীয় খণ্ডত আমি সম্পূৰ্ণ ম্যাথমেটিক্সৰ সলিউশন বিলাক আমাৰ হৈ যাব এনসাৰ কি বিলাক তোমালোকক আগতে মই দিছিলো কেৱল সম্পূৰ্ণ বিশ্লেষণটো দিওতে কেইদিনমান পলম হ'ল তাৰ কাৰণে মই দুখিত তোমালোকক এটা তথ্য জনাব বিচাৰিছো এই পৰীক্ষাটো 3 তাৰিখে হৈছিল তাৰ পিছৰ দিনৰ পৰাই থাৰ্ড ফেজ এটা হ'ব থাৰ্ড ফেজৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেচন চলি আছে এতিয়াও চলি আছে কিন্তু পৰীক্ষাটো কোন দিনা হ'ব এটোৰ তাৰিখটো এতিয়ালৈকে স্থিৰ হোৱা নাই তোমালোকে ষ্টাডি কৰি থাকা পুৰণা প্ৰশ্নবিলাক মই যিমান বিশ্লেষণ যিবিলাক চাব পাৰা তোমালোকৰ টেক্সটৰ পৰা চাব পাৰা তো মুঠতে তোমালোকে অধ্যয়ন চলাই থাকা পৰীক্ষা যেতিয়া হ'ব তাৰ আগতে তোমালোকে নোটিফিকেশন পাবা বা তোমালোকে ৰেজিষ্ট্ৰেচন কৰোতে যেটো মোবাইল নাম্বাৰ দিছা সেই মোবাইল নাম্বাৰত তোমালোকে এটা মেছেজ যাব বলে কোন দিনা পৰীক্ষা হ'ব বা আকৌ যদি এডমিট উলাব লগা হয় নিশ্চিতভাৱে উলাব নালাগে যেটো তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচন কাৰণে এপ্লিকেশন এটা উলাইছা হেইটোই তোমালোকৰ এডমিট কাৰ্ড হিচাপে ব্যৱহাৰ হ'ব কেৱল পৰীক্ষাৰ তাৰিখটো জনাৰ কাৰণে তোমালোকে
মোবাইলত হয়তো মেছেজ হ'ব, নহ'লে এটা নটিফিকেশ্যন, কমন নটিফিকেশ্যন এটা ওলাব। মই যদি আগতীয়াভাৱে জানো, নিশ্চিতভাৱে তোমালোকক মই জনাই দিম। তো যিসকলে থাৰ্ড পেজৰ কাৰণে এপ্লাই কৰিছা বা এপ্লাই কৰিম বুলি ভাবিছে, এতিয়াও সময় আছে, এতিয়াও ৰেজিষ্ট্ৰেশ্যন চলি আছে। তোমালোকে নিশ্চিতভাৱে আজমলত ছুপাৰ 40 যিটো ৱেবছাইট, তাতে যাই পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা থাৰ্ড পেজৰ কাৰণে। আৰু অহা মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত নিশ্চিতভাৱে পৰীক্ষাটো অনুষ্ঠিত হ'ব পাৰে, আগত যেনেকৈ তেওঁলোকে পৰীক্ষাবিলাক পাতিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে বা আগতেও মোৰ ভিডিঅ' চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰিবা, যাতে নতুন আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে অতি সোনকালেই মই আপলোড কৰাৰ লগে লগে তোমালোকে পাই যোৱা। তো যিয়ে নহওক, আজিৰ শেষৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 40, 2 to the power 1/2, 3 to the power 1/3 and 8 to the power 1/8 আৰু 9 to the power 1/9, এই আটাইকেইটাৰ মাজত ডাঙৰ সংখ্যা কোনটো, এইটো আমাক বিচাৰি উলিয়াব কৈছে। তো এইটোৰ কাৰণে আমি দুটা ৰাস্তা ব্যৱহাৰ কৰিব পাৰোঁ। সাধাৰণতে সাধাৰণ গণিতৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ টান হ'ব পাৰে, কিন্তু লগাৰিথম যদি আমি ইউজ কৰোঁ, এইটো সোনকালে ইয়াৰ সমাধান ওলাই যায়। তো লগ ল'লে যিটো ঘাত থাকে, ঘাতটো সন্মুখত আহি যায়, অৰ্থাৎ লগ অফ 2 to the power 1/2 মানে 1/2 log 2। ঠিক তেনেকুৱা এইটো আগত আহি যাব, চব আগত আহি যাব। আগত আহি যোৱাৰ পিছত এইটোক আমি 2 কিউব হিচাপে প্ৰকাশ কৰিব পাৰোঁ। এতিয়া এই ঘাতটো আকৌ সন্মুখত আহি যাব, গতিকে সন্মুখত আহিলে এইটোৰ লগত ইনটু হ'ব, 3/8 log 2 হৈ যাব। ঠিক তেনেকুৱা 9ক আমি 3 স্কুৱেৰ এক্সপ্ৰেছ কৰিব পাৰোঁ, 2টো সন্মুখত আহিলে 2/9 log 3। গতিকে আমি চাৰিটা বস্তুৰ কেটেগৰীত দেখা পাম, log 2, log 3, log 2, log 3। গতিকে এই log 2 দুটাত যদি আমি তুলনা কৰোঁ, 1/2টো 3/8তকৈ ডাঙৰ। তো তোমালোকে চাই ক'ব পাৰা, গতিকে এইটোতো সৰু হ'ব, এইটোতকৈ সৰু, গতিকে এইটো আমি এনেই আউট কৰি দিব পাৰোঁ। ঠিক তেনেকৈ log 3ৰ লগত log 3 তুলনা কৰা সহজ। ইয়াতে 1/3 আছে, ইয়াতে 2/9 আছে, এইটো আল্টিমেটলি সৰু হ'ব 1/3তকৈ। গতিকে এইটো আমি পোনচাতে বাদ দিব পাৰোঁ। গতিকে থাকিল দুটা, এই দুটাৰ মাজত যিটো ডাঙৰ সেইটোৱে আটাইতকৈ এই চাৰিটাৰ ভিতৰত ডাঙৰ হ'ব। তো log 2ৰ মান টেবুল মতে 0.30103, সন্মুখত 1/2 আছে, এইটোৱে অৰ্থাৎ এইটোৰ আধা হ'ব এই মানটো। ঠিক তেনেকুৱা log 3 মান আছে 0.47712, এইটোৰ 1/3 ল'ব লাগিব, যিহেতু সন্মুখত 1/3 আছে, এইটোৰ মান হ'ব এইটো। এতিয়া এই দুটা মান যদি আমি তুলনা কৰোঁ, আমি দেখা পাম এই মানটোহে ডাঙৰ। গতিকে যিটো আমাৰ অপশ্যন আছিল 3 to the power 1/3, অপশ্যন 3ত আছে, এইটো আটাইতকৈ ডাঙৰ এই চাৰিটা সংখ্যাৰ ভিতৰত। এতিয়া আহিছোঁ ছেকেণ্ড পদ্ধতি মতে, এই দুটা সংখ্যাৰ আমি যদি পাৱাৰ ঘাত সমান কৰি ল'ব পাৰোঁ, অৰ্থাৎ ইয়াতে 1/2 আছে, ইয়াতে 1/3 আছে, 2 আৰু 3 এইটো এলচিএম হ'ব 6, অৰ্থাৎ 1/2ক 1/3ৰে মাল্টিপ্লাই কৰিলে, পূৰণ কৰিলে 1/6 হ'ব, অৰ্থাৎ 2 to the power 1/6। ঠিক তেনেকৈ 1/3ক 1/2ৰে মাল্টিপ্লাই কৰিলে 3 to the power 1/6 হ'ব। এতিয়া দুটা সংখ্যাৰ ঘাত আমি সমান বনাই ল'লোঁ। তো এইটোৰ অৰ্থ হ'ব ষষ্ঠতম মূল ওলাব লাগিব, 6th root of 2। ঠিক তেনেকুৱা এইটোৰ 6th root of 3। দুটা সংখ্যাৰ একে ধৰণৰ কাম আমি কৰিব লাগে, দুয়োটাৰে ষষ্ঠতম মূল ল'ব লাগে। গতিকে ইয়াৰ ভিতৰত যি সংখ্যাটো ডাঙৰ তাৰ মানটো ডেফিনেটলি ডাঙৰ হ'ব, কিয়নো একেটা কাম দুয়োটাৰ লগত কৰা হৈ আছে। গতিকে এইটোৰ পৰা আমি ক'ব পাৰোঁ 3 to the power 1/3 ইজ গ্ৰেটাৰ দেন 2 to the power 1/2, অৰ্থাৎ এই চাৰিটা যি আছিলে এইটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি ছেকেণ্ড ফেজৰ ৰিজাল্ট দিছে। আশা কৰোঁ তোমালোকৰ ভাল হৈছে, ভাল এটা স্ক'ৰ পাইছা। কমেণ্ট বক্সত তোমালোকে কোনে কিমান স্ক'ৰ পাইছা, কোনে ৱেইটিং লিষ্টত আছা, মোক জনালে মই নথৈ আনন্দিত হ'ম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।